হয়তো এই তিনিটা ভুলৰ বাবে আপুনি আপোনাৰ ঘৰত থকা এইপাহ ফুলৰ পৰা পাবলগীয়া সাকসেস পাব পৰা নাই বা তাৰ পৰা বঞ্চিত হৈ আছে। হয়, আজি মই এনেকুৱা ফুলৰ বিষয়ে ক'ব ওলাইছো যাৰ এনাৰ্জি বহুত বেছি, যাৰ ভাইব্ৰেণ্ট কালাৰ আৰু প্ৰিমিয়াম এনাৰ্জি সূৰ্যৰ লগত তুলনা কৰা হৈছে, যাৰ গোল্ডেন য়েলো কালাৰে সূৰ্যৰ শক্তিৰ প্ৰতিনিধিত্ব কৰে। হয়, মই ক'ব বিচাৰিছো বা আজি মোৰ আলোচনাৰ বিষয় হৈছে লতা কৰবী। আমাৰ অসমৰ প্ৰত্যেকখন ঘৰতে লতা কৰবীৰ ফুল দেখিবলৈ পোৱা যায়। এতিয়া হয়তো আপোনাৰ মনলৈ প্ৰশ্ন আহিব পাৰে যে লতা কৰবীটো আমাৰ ঘৰত আছে, কিন্তু ইয়াৰ পৰানো বাস্তু দোষ কেনেকৈ নিবাৰণ কৰিব পৰা যায়? আজিলৈকে আমি কিয় পৰা নাই, বা মোৰতো ঘৰত আছে, মইতো সেনেকুৱা একো বেনিফিটছ পোৱা নাই, এনেকুৱা প্ৰশ্ন এতিয়া আপোনাৰ মনত আহিব পাৰে। নিশ্চয় হয়তো এই তিনিটা ভুল, গছডাল ৰোপণৰ ডাইৰেকশ্যন, তাৰ ক্লিনলিনেছ আৰু তাক আপুনি ক'ত থৈছে তাৰ ওপৰত ডিপেণ্ড কৰিব। আৰু হয়তো বা সেই গছডাল লাহে লাহে সদায় তাৰ নিজৰ কাম কৰিয়ে আছে, আপুনি হয়তো ধ্যান দিয়া নাই। প্ৰথমতে হ'ল যে এই লতা কৰবী গছপাহ সদায় আমি মেইন এন্ট্ৰেন্সত ৰাখিব লাগে। ই নৰ্থ হওক, নৰ্থ ইষ্ট হওক বা ইষ্ট ডাইৰেকশ্যন হওক, বা কোনো ক্ষেত্ৰত সি চাউথ ডাইৰেকশ্যনতো থাকিব পাৰে। তাৰ ডাইৰেকশ্যনক লৈ একচুৱেলি এই গছৰ কোনো কথা নাথাকে। ই সদায় ঘৰৰ সন্মুখৰ ভাগতহে থাকিব লাগে। ছেকেণ্ড কথাটো হ'ল যে এই গছজোপাৰ সদায় চাফ চিকুণতা কৰি ৰাখিব লাগে। আৰু থাৰ্ড আৰু ইম্পৰ্টেণ্ট পইণ্টটো হ'ল যে আজিকালি সকলোৱে ইনডোৰ প্লেণ্টৰ ওপৰত বেছি গুৰুত্ব দিয়ে। সকলোকে ইনডোৰ প্লেণ্ট লাগে, ইনডোৰ প্লেণ্ট সকলোৱে ভাল পায়। আৰু কিছুমানে এনেকুৱা হৈছে যে জোৰ জবৰদস্তি বাহিৰত আউটডোৰ প্লেণ্ট আকৌ ইনডোৰ প্লেনলৈকে ৰূপান্তৰ কৰি আছে। তো মই কিছুমান ঘৰ এনেকুৱা দেখিছো যে এই গোল্ডেন ট্ৰাম্পলেট ফুলকো ইনডোৰ প্লেণ্ট বনাবৰ কাৰণে চেষ্টা কৰি আছে, ইনডোৰৰ ঘৰৰ ভিতৰত টাবত ৰাখে, কিন্তু ই কেতিয়াও ইনডোৰ প্লেণ্ট নহয়। যিহেতুকে এই গছজোপাত হাই এনাৰ্জি থাকে, ই অতি সহজে তাৰ চাৰিওফালে থকা নিগেটিভ এনাৰ্জি নিজৰ ফাললৈ এট্ৰেক্ট কৰিব পাৰে, which is good। কিন্তু আমি এইটো সদায় মনত ৰাখিব লাগিব যে উদ্ভিদ জীৱ, যেতিয়া সি এনাৰ্জিটো নিজৰ ফাললৈকে এট্ৰেক্ট কৰিলে, সি লাহে লাহে এটা সময়ৰ পাছত সেই এনাৰ্জিটো ৰিলিজো কৰি থাকিব। যেতিয়া আপুনি সেই গছজোপা ঘৰৰ ভিতৰত ৰুব, সেই যি এনাৰ্জি ৰিলিজ কৰিলে সেইখিনি কৰবাত নহয় কৰবাত আপোনাৰ ঘৰৰ চাৰিবেৰৰ ভিতৰতেই থাকি গ'ল। আৰু যি পজিটিভিটি আহিব লাগিছিলে সি নাপালে। আপুনি এই ৰিলিজ কৰা বেয়া এনাৰ্জিখিনিয়ে তাক বাধা প্ৰদান কৰিলে। সেইকাৰণে এই গছপাহ সদায় আউটডোৰ প্লেণ্ট হিচাপেহে ব্যৱহাৰ কৰিব লাগে। যদি আপুনি ফ্লেটত আছে, যদি আপোনাৰ ঘৰত হয়তো সন্মুখ ভাগত বহুত ডাঙৰ এৰিয়া নাই, তেনেহ'লে আপুনি মেইন ডোৰৰ বাহিৰত, মেইনলি ফ্লেটৰ কথা কৈছো দেই, মেইন দৰ্জাৰ বাহিৰত ৰুৱক, বা বেলকনি পিনে বাহিৰৰ ফালে বেলকনিত সৰুকৈ ৰুই থব পাৰে। যিমান পাৰে সিমান বাহিৰত ৰুবৰ কাৰণে চেষ্টা কৰক, কাৰণ যেতিয়া এই গছজোপাই নিজৰ পৰা এই বেয়া এনাৰ্জিটো ৰিলিজ কৰি থাকিব, তেতিয়া ই ইউনিভাৰ্চৰ লগত লগ হৈ যাব। তেতিয়া নিগেটিভ এনাৰ্জিখিনি নোহোৱা হৈ যাব, কিন্তু ঘৰৰ ভিতৰত থাকিলে সেই এনাৰ্জিটো ঘৰতেই থাকি যাব। তাৰ উপৰিও আমাৰ হিন্দু শাস্ত্ৰত এই ফুলৰ প্ৰাধান্য বহুত। পূজাত ব্যৱহাৰ কৰা হয়, বিষ্ণু পূজাত ব্যৱহাৰ কৰা হয়, মেইনলি সূৰ্য পূজাত আমি ব্যৱহাৰ কৰিব লাগে। বৃহস্পতিবাৰে আপোনাৰ মন্দিৰত এইপাহ ফুলেৰে সজাব পাৰে। আৰু আমাৰ শিৱলিংগ ওপৰতো এই ফুলপাহ ব্যৱহাৰ কৰা হয়। কিন্তু মই ভাবো যে বেলপত্ৰ বা বেলপাতৰ ৰিপ্লেচমেণ্ট কেতিয়াও এই লতা কৰবী হ'ব নোৱাৰে। যদি আপোনাৰ ঘৰত বেলপাত আছে, তে সদায় শিৱলিংগক বেলপাতাৰে পূজা কৰক। যদি নাই, তেনেহ'লে ফ্ৰেছ এপাহ মাত্ৰ ফুলেৰে আপুনি শিৱলিংগক পূজা কৰিব পাৰে।
তাৰ উপৰিও এই ফুলে সাৰাউণ্ডিং এনাৰ্জি ক্লিন কৰি ৰাখে, পজিটিভিটি ইনক্ৰিজ কৰে আৰু নিগেটিভিটি লাহে লাহে গ্ৰেজুৱেলি ডিক্ৰিজ কৰে। কাৰণ মই আগতে কৈছো যে মই সদায় বাস্তু ৰেমেডি নেচাৰেলি কৰি ভাল পাওঁ। নেচাৰত আমাৰ এনেকুৱা শক্তি আছে যিটোৱে কোনো আৰ্টিফিচিয়েল ৰেমেডিজৰ লগত তুলনা কৰিব নোৱাৰে। আপুনি কোনো এটা বস্তু ঠিক হ'বলৈ সদায় এটা নিৰ্দিষ্ট সময়সীমা লাগিবই। সেই নিৰ্দিষ্ট সময়সীমাৰ ভিতৰতহে সেই প্ৰব্লেমটো সলভ হয়। যেতিয়া আপুনি জোৰ জবৰদস্তি কোনো এটা প্ৰব্লেম টানি আজৰি সলভ কৰিব বিচাৰে, সি কেতিয়াও সলভ নহয়। এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত, নিৰ্দিষ্ট সময়ৰ পিছত সেই প্ৰব্লেমটো আমাৰ সলভ হৈ যায়। যেনেদৰে আমাৰ শৰীৰত যদি কিবা এটা প্ৰব্লেম পাওঁ, আমি মেডিচিন খোৱাৰ লগালগ হয়তো ভাল নহ'বও পাৰে, গ্ৰেজুৱেলি সি ভাল হৈ যাব। কিন্তু আমি যদি টানি আজৰি ভাল কৰিব বিচাৰো, তেতিয়া সি ভাল হোৱাৰ পৰিৱৰ্তে উল্টাহে হ'ব, হয়তো বেয়াহে হ'ব পাৰে বেছি। তাৰ উপৰিও এই লতা কবৰী গছজোপা আপুনি মেইন গেটত, আপোনাৰ ঘৰৰ মেইন গেটত ৰাখিব। কাৰণ ইয়াৰ ভাইব্ৰেণ্ট কালাৰে, মই যিটো কৈছো যে ইয়াৰ ভাইব্ৰেণ্ট কালাৰ সদায় আমি সূৰ্যৰ লগত তুলনা কৰোঁ। ই ভাইব্ৰেণ্ট গল্ডেন কালাৰৰ হয়। যেতিয়া মানুহ এজনে ঘৰত এন্ট্ৰি কৰিব, সেই ফুলপাহ দেখোতে সেই ফুলপাহত ইমান এনাৰ্জি আছে যে সেই মানুহজনৰ মনত যদি কিবা নিগেটিভিটি আছে 50% তাতেই শেষ হৈ গ'ল। 50% নিগেটিভ এনাৰ্জি তাতেই শেষ হৈ যাব। তাৰ উপৰিও এই ফুলপাহে লেজিনেছ, মুড চুইঙৰ প্ৰব্লেম থাকিলে মুড চুইঙৰ প্ৰব্লেমো ঠিক কৰিব পাৰে। আৰু এনেকুৱা বিভিন্ন ধৰণৰ আৰুনো কি কি প্ৰিমিয়াম এনাৰ্জি আছে, আমি এই ফুলৰ পৰা কেনেকৈ আমাৰ ঘৰত আৰু ভাল ভাল বাস্তু ৰেমেডিজ হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ, সেই বিষয়ে যদি জানিবৰ ইচ্ছা আছে আপুনি মোক কমেণ্ট কৰিব, আমাৰ তত্ত্ব বাস্তুৰ সৈতে যোগাযোগ কৰিব। নমস্কাৰ।